জাকুবে সাহস কৰি শহুৰেকৰ ঘৰৰ পৰা ওলাই গ'ল। বহুত ওচৰ আহি পালেহি। এতিয়া ক'ত আহি পালেহি? এছৌৱে নিবাস কৰা স্থান আৰু নিজৰ পিতৃয়ে নিবাস কৰা স্থানৰ ওচৰ পালেহি। কিন্তু ভয়ে আগুৰি ধৰিলে, কাৰণ এছৌৱে যাতে মাৰি নেপেলায়, বধ কৰিব বুলি ভয় খালে। তেওঁ ভয় কৰা কাৰণে কি হ'ল? আদিপুস্তকৰ ৩৩ অধ্যায়। তাৰ পাছত জাকুবে চকু তুলি চাই ৪০০ মানুহে সৈতে এছৌক আহিবৰ দেখি, জাকুব আহি আছে বুলি খবৰ পাই এছৌৱে ৪০০ লোক নিজৰ লগত লৈ তেওঁক লগ ধৰিবলৈ ওলাল। সেই কথা জাকুবে গম পাই ভাবিলে যে মোৰ হৈ গ'ল আৰু। দলে দলে মানুহ লৈ মোৰ দাদা যদি আহি আছে তেন্তে মোক মাৰি পেলাব, বধ কৰিব। বৰ ভয় কৰিলে। কিন্তু কি হ'ল? এছৌৱে কৈছে, যিবিলাক যাক মই লগ পাইছিলোঁ সেই সকলো কিহৰ নিমিত্তে? জাকুবে ক'লে, মোৰ প্ৰভুৰ দৃষ্টিত অনুগ্ৰহ পাবৰ নিমিত্তে। তেতিয়া এছৌৱে ক'লে, ভাই, মোৰ অধিক আছে, তোমাৰ বস্তু তোমালৈ থাওক। তাতে জাকুবে ক'লে, নহয় নহয়, বিনয় কৰোঁ, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ তেন্তে মোৰ হাতৰ পৰা মোৰ সেই উপহাৰ গ্ৰহণ কৰক, কিয়নো মই ঈশ্বৰৰ মুখ দেখাৰ দৰে আপোনাৰ মুখ দেখিছোঁ আৰু আপুনিও মোলৈ প্ৰসন্ন হৈছে। মই বিনয় কৰোঁ, আপোনালৈ যি উপহাৰ অনা হ'ল তাক গ্ৰহণ কৰক, কিয়নো ঈশ্বৰে মোক অনুগ্ৰহ কৰিলে আৰু মোৰ সকলো আছে। এইদৰে কাবু কাকুলি কৰি ধৰিলত এছৌৱে তাক ল'লে। আহা, আমি যাত্ৰা কৰোঁ হওক, মই তোমাৰ আগে আগে গৈ থাকোঁ। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰে কি কৈছিল? তোমাৰ পৈতৃক দেশলৈ, তোমাৰ লোকসকলৰ ওচৰলৈ যোৱা, যোৱা। এই বুলি কোৱাৰ আগতে লাবানে পিছে পিছে আহিছিল, কিন্তু ঈশ্বৰে জাকুবক লাবানৰ হাতত পৰিবলৈ নিদিলে, উদ্ধাৰ কৰিলে। এতিয়া মোৰ দাদা এছৌৱে ক্ৰোধ কৰি মোক মাৰিবলৈ আহিব চাগৈ। এইদৰে জাকুবে ভয় কৰি থকাত ঈশ্বৰে এছৌৰ দৰে দুষ্টৰ মন সলনি কৰিলে। সেই এছৌৱে আগবাঢ়ি আহি আদৰি ল'লে, আগবাঢ়ি আহি আহা ঘৰলৈ যাওঁ বুলি আমন্ত্ৰণ কৰিলে। ঈশ্বৰ কিমান যে ভাল! ঈশ্বৰৰ কথা আমি শুনিলে, ঈশ্বৰৰ অধীন হৈ চলিলে, প্ৰিয় ভাই ভনীসকল, এটা বৰ সুন্দৰ কথা কি জানেনে? যাৰ চাল চলন ঈশ্বৰৰ পচন্দ হয়, ঈশ্বৰে সেই ব্যক্তিজনক তেওঁৰ শত্ৰুৰ পৰা মিলন কৰি দিয়ে। আপোনাৰ চলাফুৰা ঈশ্বৰৰ ইচ্ছামতে হ'লে, আপোনাৰ আত্মিকতা ঈশ্বৰৰ ইচ্ছামতে হ'লে, আপোনাৰ বিৰোধী লোকসকলক, আপোনাৰ বিৰুদ্ধে থকা পৰিৱেশকো ঈশ্বৰে অনুকূল কৰি পেলায়। সমস্যা ঈশ্বৰত নাই, সমস্যা আপোনাতহে আছে, আপোনাৰ ভিতৰত আছে। বধ কৰিব বুলি এছৌলৈ ভয় কৰা জাকুবে এটা ভাল খবৰ পালে যে এছৌৰ এতিয়া ক্ৰোধ হাম কাটিছে। তাতোতকৈ অধিক তেওঁ আগবাঢ়ি আহি আদৰি ল'লে, আমন্ত্ৰণ কৰিলে, প্ৰিয় ভাই, আহা, আমি যাওঁ হওক, এই বুলি ক'লে। তেতিয়া আপুনি আগবাঢ়ক, আমি পাছে পাছে আহি আছোঁ। তাতেই জাকুবে ভুল সিদ্ধান্ত ল'লে। ঈশ্বৰে কৈছিল, নিজৰ পিতৃৰ গৃহলৈ যোৱা, নিজৰ লোকসকলৰ ওচৰলৈ যোৱা, সেয়া মোৰ মনোনীত ঠাই, বৈতেললৈ যোৱা। মানে মই তোমাক য'ত দৰ্শন দিছিলোঁ, মই তোমাক য'ত দৰ্শন দিলোঁ, য'ত তুমি এটা শিল স্থাপন কৰিছিলা, সেই বৈতেললৈ যোৱা। সেয়া হৈছে ঈশ্বৰৰ আমন্ত্ৰণ। বৈতেললৈ যোৱা বুলি ঈশ্বৰে স্পষ্টকৈ কোৱাৰ পাছত কি হ'ল? চাওঁ আহক। 16 নম্বৰ পদ। পাছে এছৌৱে সেইদিনাই ছেইৰৰ ফাললৈ নিজ বাটেদি উভতি গ'ল, আৰু জাকুবে হ'লে চুক্কোতলৈ যাত্ৰা কৰি গৈ নিজলৈ ঘৰ আৰু পশুবোৰলৈকো পজা সাজিলে। এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোত, পজাবোৰ বুলি মতা হ'ল। পাছে জাকুবে পদ্দন অৰামৰ পৰা আহি কুশলে কনান দেশৰ চিখিম নগৰ পাই নগৰৰ সন্মুখত নিজৰ তম্বু তৰিলে। ঈশ্বৰে তেওঁক চিখিমলৈ যাবলৈ কৈছিল নে বৈতেললৈ যাবলৈ কৈছিল? আপুনি কওকচোন। কোন স্থানত জাকুবে সংকল্প কৰিছিল? কোন স্থানত ঈশ্বৰে তেওঁক দৰ্শন দিছিল? কেতিয়া জাকুবে এটা শিল থিয় কৰি লৈ কৈছিল, মই ইয়ালৈ আকৌ আহিম, ইয়াত মন্দিৰ নিৰ্মাণ হ'ব, মোক ইয়ালৈ যদি শান্তিৰে লৈ আহে? এই সকলোবোৰ সংকল্প তেওঁ ক'ত কৰিছিল? এই বৈতেলতেই। ঈশ্বৰে তেওঁক যেতিয়া যাবলৈ কৈছিল, কলৈ যাবলৈ কৈছিল? বৈতেললৈ যাবলৈ কৈছিল। সেইকাৰণে ৩৫ অধ্যায়ৰ ১ পদত স্পষ্টকৈ কৈছে আৰু পোনপটীয়াকৈ কৈছে, উঠা, যথেষ্ট হ'ল, যিখিনি অৰ্জন কৰিলা যথেষ্ট হ'ল জাকুব,
কিন্তু নিজৰ ইচ্ছামতে সিদ্ধান্ত লৈ মই যলৈ যাবলৈ কৈছিলোঁ তালৈ নগৈ যি কৰিবলৈ কৈছিলোঁ তাক নকৰি ক'ত ক'ত যে ঘূৰি ফুৰিছা। বহুত হৈ গ'ল, ওলোৱা। মই যলৈ যাবলৈ কৈছিলোঁ তালৈ যোৱা। ঈশ্বৰে কলৈ যাবলৈ কৈছিল? ছিকিমলৈ নহয়, তেন্তে বইতেললৈ। বইতেলে কি সূচায়? ঈশ্বৰৰ গৃহক সূচায়। বইতেলে কিহক সূচায়? বইতেলে বলিদানক সূচায়। বইতেলে বলিদানক সূচায়। বইতেলে সমৰ্পণক সূচায়। এতিয়া ঈশ্বৰে জাকুবলৈ চালে জাকুবৰ পৰিয়াল কি অৱস্থাত আছে? ভয়ত পেঁপুৱা লাগি আছে। জাকুবৰ হৃদয়ৰ অৱস্থা কেনেকুৱা আছিল? ভয়েৰে পৰিপূৰ্ণ। জাকুবৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা আছিল? ভয়ত পেঁপুৱা লাগি আছে। এনেকৈ হ'লে মই মৰি যাম বোপা। এইদৰে পুতেকহঁতক কৈ দুখ কৰি আছে। এনেকুৱা অৱস্থা কিয় হ'ল? কিয় তেওঁৰ জীয়েক ভ্ৰষ্ট হ'ব লগা হ'ল? কিয় তেওঁৰ পুতেকহঁতে এইদৰে দুষ্টতাৰে পৰিপূৰ্ণ হৈ মাৰ্ডাৰ কৰা, হত্যা কৰা লোক হৈ পৰিল? আচলতে সেই প্ৰান্তলৈ জাকুব কিয় আহিল? আহিল, কিন্তু কিয় আহিল? তেওঁ তালৈ অহাটোৱেই তেওঁৰ ভুল হ'ল। সাৱধানতাৰে মন কৰিলে দেখিব জাকুব এই অঞ্চললৈ অহাৰ কোনো কাৰণ নাছিল। ঈশ্বৰে কৈছিল বইতেললৈ যোৱা, কিন্তু জাকুব হ'লে ছিকিমলৈ গ'ল। শুনি আছেনে? সেয়া লাগিলে পিতাই হওক বা মাতৃয়ে হওক, বাধ্যতা। ঈশ্বৰৰ প্ৰতি বাধ্যতা। ঈশ্বৰৰ আজ্ঞা মানি নচলিলে যিকোনো লোকৰ অৱস্থা বেয়া হৈ যায়। ল'ৰা-ছোৱালীৰ আত্মিকতা নষ্ট হৈ যাব। ল'ৰা-ছোৱালীৰ ব্যৱহাৰ, ল'ৰা-ছোৱালীৰ ভৱিষ্যত, তেওঁলোকৰ চিন্তা ভাৱনাবোৰ যেতিয়া আপুনি নিজে ঈশ্বৰৰ ইচ্ছাত নাই, ঈশ্বৰৰ আজ্ঞা পালন কৰা নাই, আপোনাৰ ল'ৰা-ছোৱালীয়ে কেনেকৈ মানিব? পিতৃ-মাতৃ হিচাপে আপুনিয়ে যদি ঈশ্বৰৰ বিৰুদ্ধে চলাচল কৰি আছে, আপোনাৰ ল'ৰা-ছোৱালী কেনেকৈ ঈশ্বৰৰ অধীন হ'ব? ঈশ্বৰে য'ত থাকিবলৈ ক'লে, য'লৈ যাবলৈ ক'লে, যেনেকৈ জীৱন-যাপন কৰিবলৈ কৈছে তেনেকৈ জীৱন-যাপন নকৰিলে, আপুনি নিজেই ঈশ্বৰৰ বিৰুদ্ধে জীৱন-যাপন কৰিলে আপোনাৰ ল'ৰা-ছোৱালীবোৰ কেনেকৈ বাধ্য হ'ব? কিয় দিনাৰ জীৱন সেই দুষ্টৰ হাতত ভ্ৰষ্ট হ'ব লগা হ'ল? চিমোন আৰু লেবীয়ে কিয় বৰদুষ্টতাৰে সেই অঞ্চলৰ লোকসকলক, পুৰুষসকলক বধ কৰিলে, তিৰোতাসকলক সম্পত্তি লুট কৰিলে আৰু হত্যাকাৰী ডকাইতৰ দৰে অপৰাধী হৈ যোৱাত ক্ৰন্দন কৰাৰ কাৰণ আপুনি জানেনে? দোষ আছে কাৰ? দেউতাকৰেই। নিজৰ ল'ৰা-ছোৱালীক দেখি কান্দিছে নেকি? পৰিয়ালক চাই কান্দি আছে নেকি? আপোনাৰ পৰিস্থিতিবোৰৰ কাৰণে কান্দি আছে নেকি? আৰ্থিক অনাটনৰ কাৰণে কান্দি আছে নেকি? ধাৰৰ চিন্তাত কান্দি আছে নেকি? বেমাৰৰ কাৰণে কান্দি আছে নেকি? প্ৰতিদিনে বৃদ্ধি হৈ থকা বিপদৰ কাৰণে কান্দি আছে নেকি? কিন্তু প্ৰশ্নটো হৈছে, এই সকলোবোৰৰ কাৰণ কোন? আপুনিয়েই। এই সকলোবোৰৰ কাৰণ কি? আপোনাৰ অবাধ্যতা, আপোনাৰ অপবিত্ৰতাই, আপোনাৰ উত্তেজনাই, আপোনাৰ অযথা নিৰ্ণয়বোৰেই আজি আপোনাক এনেকুৱা দুৰ্ভগীয়া অৱস্থালৈ আনিছে। এয়া সঁচা কথা। মোক মাৰি পেলাব বোপাহঁত, জাকুবে এইদৰে দুখ কৰি আছে। কিয়? তেওঁ নিসহায় অৱস্থাত আহি পৰিল। য়েছ, আমি ঈশ্বৰৰ আজ্ঞা আৰু তেওঁৰ কথাৰ অধীন নহ'লে অবাধ্যতাই আমাক নিসহায় অৱস্থালৈ লৈ আহে। আমাৰ অবাধ্যতাই আমাক বেকাৰ কৰি পেলায়। সেয়া পৰিস্থিতিৰ কাৰণেও হ'ব পাৰে বা আমাৰ সন্তানৰ কাৰণেও হ'ব পাৰে। নিসহায় অৱস্থা, হাত ভৰিয়ে কাম নকৰা অৱস্থা, জীয়াই থকাই টান হৈ পৰে তেনেকুৱা অৱস্থা, আগফালে খোজ দিব নোৱাৰা অৱস্থা, ভয় আৰু শংকাই ছানি ধৰা অৱস্থা। আজি আমাৰ মাজত কোনোবা আছে নেকি এনেকুৱা অৱস্থাত? ব্ৰাদাৰ, মোৰ নিজৰ ল'ৰাৰ ওপৰত দোষ জাপি দিলোঁ, মোৰ পত্নীৰ ওপৰত দোষ জাপি দিলোঁ, মোৰ ছোৱালীৰ ওপৰত দোষ জাপি দিলোঁ, মোৰ স্বামীৰ ওপৰত দোষ জাপি দিলোঁ, তেওঁৰ ওপৰত দোষ জাপি আহিলোঁ। এই সকলোবোৰৰ কাৰণ তেওঁলোকেই বুলি ক'লোঁ। কিন্তু আজি মই নিজৰ জীৱন পৰীক্ষা কৰি চাওঁতে গম পালোঁ, মোৰ নিজৰ জীৱনেই ঈশ্বৰৰ গ্ৰহণযোগ্য নহ'লে, মই নিজেই ঈশ্বৰৰ কথা নামানি ইচ্ছামতে চলি থাকিলে, এই সকলোবোৰৰ প্ৰতিফল ৰূপে আজি মোৰ জীৱন এনেকুৱা হৈ গ'ল। যেতিয়া আনক দোষ দি কি লাভ হ'ব? আচল কথা বুজি পালোঁ। কি বুজি পালে? আজি মোৰ এই অৱস্থাৰ কাৰণ মোৰ অবাধ্যতা, মোৰ অপবিত্ৰতা। মানিছেনে আপুনি? এই সকলো
ঈশ্বৰে দেখি আছে। আপোনাৰ সকলো পৰিস্থিতি ঈশ্বৰে দেখি আছে। আপোনাৰ পৰিস্থিতিবোৰ ঈশ্বৰে দেখি আছে। আপোনাৰ নিসহায় অৱস্থা, আপোনাৰ দুৰ্ভাগ্যজনক অৱস্থা, আপোনাৰ দৰিদ্ৰতা আৰু আপোনাৰ অসাৱধানতাৰে ভৰা আত্মিক অৱস্থা ঈশ্বৰে দেখি আছে। এফালে আপুনি নিজৰ জীৱনটোলৈ চাই হতাশ হৈ পৰে, কিয় মোৰ জীৱনটো এনেকুৱা হ'ল, কিয় মোৰ পৰিয়ালটো এনেকুৱা হ'ল বুলি। নিজৰ ওপৰত আপোনাৰ পুতৌ লাগিব পাৰে, কিন্তু আপোনাৰ পুতৌ লাগিলেই আপোনাৰ পৰিস্থিতি ঠিক নহ'ব। কিন্তু ঈশ্বৰে যদি আপোনালৈ কৃপা কৰে, তেন্তে পৰিস্থিতি সলনি হ'ব পাৰে। দয়াময় ঈশ্বৰজনে সেইদিনা জাকুবক দেখি দয়া কৰিলে। জাকুব, তোমাৰ একোৱেই ঠিক নাই। জাকুব, তোমাৰ অৱস্থা, তোমাৰ পৰিয়ালৰ অৱস্থা, তোমাৰ সন্তানসকলৰ অৱস্থা একোৱেই ভাল নাই। জাকুব, জাকুব, আজি তুমি কিমান দুখ কৰি আছা নিজৰ পৰিয়ালক দেখি, নিজৰ সন্তানসকলৰ অৱস্থা দেখি, নিজৰ চাৰিওফালৰ অৱস্থাবোৰ দেখি। জাকুব, তুমি কিমান যে দুখ কৰি আছা, ময়ো সিমানেই দুখ কৰি আছো। এইবোৰ হোৱাৰ কাৰণ কি জানানে? তুমি মোৰ কথা নুশুনিলা জাকুব। মই সেইদিনা তোমাক কি বুলি কৈছিলোনো? তুমি নিজৰ পিতৃগৃহলৈ যোৱা, য'ত মই দৰ্শন দিছিলোঁ তালৈ যোৱা বুলি কৈছিলোঁ, মোৰ গৃহলৈ আহা বুলি কৈছিলোঁ। তুমিহে মোৰ কথা নুশুনি যিদিনা এছৌৱে তোমাৰ ওচৰলৈ আহি তোমাক লগ ধৰি গ'ল, সেইদিনাৰ পৰা তোমাৰ ভয় নোহোৱা হ'ল। প্ৰায়ে আমাৰ জীৱনৰ কোনোবা নহয় কোনোবা ভয়ে আমাক ঈশ্বৰৰ পথত চলাই নিয়ে। বেমাৰত পৰাৰ ভয়, চাকৰি হেৰুওৱাৰ ভয়, লাভ হেৰুওৱাৰ ভয়, ল'ৰা ছোৱালীৰ বিয়া নহ'ব তেনেকুৱা ভয়, ল'ৰা ছোৱালী নহ'ব তেনেকুৱা ভয়, ধাৰ মৰা নহ'ব, কিবা নহয় কিবা ভয় আমি নজনাকৈয়েই ঈশ্বৰৰ ওচৰলৈ লৈ যায় আৰু আমাক ঈশ্বৰৰ অধীন কৰে। কিন্তু যেতিয়া আমাৰ অন্তৰৰ পৰা সেই ভয় দূৰ হৈ যায়, তেতিয়া নিৰ্ভয় হৈ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰি ঈশ্বৰৰ পৰা দূৰ হৈ যায়। যেতিয়া ভয়ত আছিল প্ৰাৰ্থনা কৰিছিল, গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল। যেতিয়া শত্ৰু বন্ধু হৈ গ'ল, যেতিয়া আহিবলগীয়া বিপদ তেওঁৰ পৰা দূৰ হৈ গ'ল, প্ৰভু, মাৰি পেলাব বুলি ভাবিছিলোঁ এছৌৱে, মই বাচি গ'লোঁ। একো নকৰাকৈ তেওঁ গ'ল। গতিকে এতিয়া মোৰ সুবিধাজনক ঠাই এখন বাছি লোৱা ভাল হ'ব। এইদৰে সিদ্ধান্ত সলনি কৰিলে। তেওঁৰ লক্ষ্যস্থানেই সলনি কৰি পেলালে আৰু এই ঠাইলৈ আহি পালে। সেই স্থান কি? জীৱন যাপন কৰিবলৈ কঠিন হৈ পৰা স্থান আহি পালে। এনেকুৱা অৱস্থাত তেওঁক কোনে দেখিলে জানেনে? ঈশ্বৰে দেখিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি, যাৰ জীয়াই থকাই কঠিন হৈ পৰিছে? তেনেকুৱা স্থানলৈ আহি পোৱা লোক আছে যদি শুনক, ঈশ্বৰে এতিয়াও আপোনাক প্ৰেম কৰি আছে। পৰিয়াল ধ্বংস হৈ গ'লেও, আৰ্থিক ৰূপে দুৰ্বল হ'লেও, মানসিকভাৱে দুৰ্বল হ'লেও, শাৰীৰিকভাৱে দুৰ্বল হ'লেও, বেমাৰ আজাৰত আক্ৰান্ত হ'লেও, জীৱনৰ প্ৰতি হতাশ হৈ মই এতিয়া আৰু জীয়াই থাকিব নোৱাৰিম, এনেকুৱা পৰিস্থিতিত আপুনি পৰিলেও ঈশ্বৰে আপোনাক চাই আছে। কিয়? ঠিক কৰিবলৈ, আপোনাক, আপোনাৰ জীৱনক, আপোনাৰ পৰিস্থিতিক উঠাবৰ নিমিত্তে। এইদৰে উঠিবলৈ ইচ্ছা কৰিছে কাৰণে জাকুবে এনেকুৱা পৰিস্থিতিত পৰি নাশ নহওক বুলি ঈশ্বৰে ইচ্ছা কৰিলে। সেইকাৰণে আকৌ দৰ্শন দিলে। কেতিয়া? ক্ৰন্দনৰ সময়ত। কেতিয়া? চিন্তাত পৰোঁতে। কেতিয়া? দুখত পৰা সময়ত। আজি ঈশ্বৰে কিয় আপোনাৰ সৈতে কথা পাতি আছে জানেনে? আপুনি দুখত আছে কাৰণে, আপুনি চিন্তাত পৰিছে কাৰণে, আপুনি দিনহীন অৱস্থাত আছে কাৰণে, আপোনাৰ চাৰিওফালৰ পৰিস্থিতিয়ে আপোনাক শান্তিৰহিত কৰিছে কাৰণে, জীৱনৰ প্ৰতিয়েই আপুনি উদাসীন হৈ পৰিছে কাৰণে ঈশ্বৰে আপোনাক কৈছে, উঠা, উঠা, সেই দুখৰ পৰা, সেই দুৰ্ভগীয়া জীৱনৰ পৰা উঠা। মই তোমাক উঠাম, মই তোমাক জাগৃত কৰিম, মই তোমাক আশীৰ্বাদদায়ক কৰি তুলিম। উঠা। তুমি কেৱল এটা কাম কৰিব লাগে। ফাৰ্ষ্ট থিং ফাৰ্ষ্ট। মই প্ৰথমে তোমাক যি কৰিবলৈ কৈছিলোঁ কৰা। ঈশ্বৰে তেওঁক আকৌ একে কথা কৈছে, ওলোৱা। কলৈ প্ৰভু? মোৰ উপস্থিতিলৈ। যাত্ৰা কৰা। কলৈ প্ৰভু? য'ত মোৰ উপস্থিতি আছে। মই কথা কোৱা স্থানলৈ, মই য'ত কথা কওঁ তালৈ। জাগৰণীয়ে কি কৰে জানেনে? আমাক ঈশ্বৰৰ ওচৰলৈ চপাই আনে। জাগৰণীয়ে কি কৰে জানেনে? আমাক ঈশ্বৰৰ উপস্থিতিলৈ লৈ আহে। জাগৰণীয়ে কি কৰে জানেনে? আমাৰ জীৱনৰ বেদীটো তৈয়াৰ কৰিবলৈ যুগুত কৰে। ঈশ্বৰে সেইদিনা জাকুবক উঠাবলৈ চেষ্টা কৰিছিল। কেনেকৈ? যোৱা। কলৈ? বৈতেললৈ। তাৰমানে কি? ঈশ্বৰৰ গৃহলৈ। আজি আমাক সকলোকে ঈশ্বৰৰ প্ৰয়োজন।
আজি আমি সকলোৱে ঈশ্বৰৰ উপস্থিতিলৈ যোৱাৰ প্ৰয়োজন। মণ্ডলীসমূহ যুগুত হওক। ঈশ্বৰৰ উপস্থিতিলৈ দৌৰি দৌৰি আহিবলৈ যুগুত হৈ যাওক। ঈশ্বৰৰ উপস্থিতিত আঁঠু ল'বৰ বাবে, ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা কৰিবৰ বাবে যুগুত হওক। কেতিয়ালৈকে এই চিন্তা, কেতিয়ালৈকে মন্দতা, কেতিয়ালৈকে এই দুষ্টতা, কেতিয়ালৈকে এই দুখ, কেতিয়ালৈকে এই দিনহীন অৱস্থা, কেতিয়ালৈকে এই দুৰ্ভগীয়া অৱস্থা? আমাৰ অৱস্থা সলনি হ'ব লাগে। সলনি কৰিবলৈ ঈশ্বৰ যুগুত আছে। সেইকাৰণে আপোনাক কৈছে, উঠা। অবাধ্যতাৰ পৰা উঠিব লাগে, অপবিত্ৰতাৰ পৰা উঠিব লাগে, অন্যায় কৰি থকা আপোনাৰ জীৱনৰ পৰা আপুনি উঠিব লাগে। যেতিয়ালৈকে আপুনি তাত থাকিব তেতিয়ালৈকে আপোনাৰ জীৱনত ভয়, শংকা আৰু ভয়ত পেঁপুৱা লাগি থাকিব। যথেষ্ট হ'ল। জাকব, উঠা। ঠিক আছে প্ৰভু, উঠিছোঁ। কলৈ যাম? মই যলৈ কৈছিলোঁ তালৈ। কলৈ? বৈতেললৈ। আৰু দুটা কথা কৈ মই আগবাঢ়িম। বৈতেললৈ যোৱা দুটা বিষয়। বৈতেল মানে ঈশ্বৰৰ গৃহ। য়েছ, আজি আমি সকলো যি অৱস্থাত আছোঁ তাৰ পৰা ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগিব। প্ৰভু, আজি মোৰ পৰিয়ালৰ কষ্টবোৰৰ, মোৰ ল'ৰা ছোৱালীয়ে কৰা মন্দ কাৰ্যবোৰৰ, মোৰ অবাধ্যতাই হৈছে কাৰণ, মোৰ পৰিয়ালত প্ৰাৰ্থনা নোহোৱাই হৈছে ইয়াৰ কাৰণ। বৈতেল ঈশ্বৰৰ গৃহ। বাইবেলে কৈছে, মোৰ গৃহ সকলো লোকৰ বাবে প্ৰাৰ্থনাৰ গৃহ বোলা হ'ব। ইয়াৰ অৰ্থ জানেনে? সৰ্বপ্ৰথমে আপুনি ঈশ্বৰৰ উপস্থিতিলৈ আহিব লাগিব। আৰু দ্বিতীয়তে ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা কৰিব লাগিব। তৃতীয়তে ইয়াত ঈশ্বৰে কৈ আছে, তাকো আমি পঢ়িম। আৰু তাত ঈশ্বৰৰ নিমিত্তে বেদী বনোৱা, যিজনে তোমাক সেই সময়ত দৰ্শন দিছিল। ক'ত দৰ্শন দিছিল বুজি পালেনে? বৈতেলৰ ওচৰত। সেইকাৰণে এই নাম ৰাখিলে, ঈশ্বৰৰ গৃহ। মই তোমাক দৰ্শন দিয়া ঠাইলৈ আহা। মই তোমাৰ সৈতে কথা পতা ঠাইলৈ আহা। য়েছ, ঈশ্বৰে আমাৰ সৈতে কথা পতা স্থানখন হৈছে ঈশ্বৰৰ গৃহ। য়েছ, ব্যক্তিগতভাৱে আপোনাক কথা ক'ব, আপোনাৰ ঘৰতো আপোনাক কথা ক'ব, আৰু একে সময়তে পোনপটীয়াকৈ আৰু স্পষ্টকৈ ঈশ্বৰে নিজৰ মনোনীত দাসৰ দ্বাৰা, ঈশ্বৰৰ মনোনীত পালক আৰু ভাওবাদীৰ জৰিয়তে কথা কয়। ঈশ্বৰে কৈছে, মই কথা কোৱা স্থানলৈ তুমি আহিব লাগে। মণ্ডলী, অনলাইন আৰাধনাত আমাৰ মাজৰ কিছুমানে ভাবিব পাৰে, অনলাইন আৰাধনাই ঠিক আছে ব্ৰাদাৰ, বাহিৰলৈ ওলাবৰ প্ৰয়োজন নহয়, ঘৰতেই ভালদৰে ঈশ্বৰৰ আৰাধনা কৰি আছোঁ। য়েছ, বৰ ভাল, আপুনি ঘৰতো প্ৰভুৰ আৰাধনা কৰিব লাগে। আপোনাৰ ঘৰতেই প্ৰভুৰ আৰাধনা কৰিব লাগে। আপোনাৰ ঘৰত প্ৰভু থাকিব লাগে, ঘৰতো আৰাধনা কৰা আত্মিকতা থাকিব লাগে। একে সময়তে মণ্ডলীটো সহভাগিতাত সামাজিক ৰূপে একগোট হ'ব লাগে। এইদৰে ঈশ্বৰে আশা কৰে। আজি আপোনাৰ জীৱনক ৰক্ষা কৰা হৈছে যদি, আপোনাৰ জীৱনত পৰিয়াল গঠন কৰা হৈছে যদি আপুনি ভালদৰে জানিব, কালবাৰী মাতৰ দ্বাৰা দিয়া হোৱা এয়া বাক্য, ঈশ্বৰৰ বাক্যৰ দ্বাৰা শক্তি লাভ কৰি নিজৰ লোকসকলৰ মাজত ঈশ্বৰৰ বাবে সাক্ষ্য হ'ব লাগে। জাকব, ওলোৱা। ক'ত প্ৰভু? মোৰ উপস্থিতিলৈ, মোৰ উপস্থিতিৰ স্থানলৈ যাত্ৰা কৰা। ঠিক আছে প্ৰভু। গৈ কি কৰিব লাগে? এটা বেদী বনোৱা। এটা বেদী বনোৱা। দুটা বিষয়, তাৰে এটা, বৈতেলে আমাক কি বুলি কয়? ঈশ্বৰৰ উপস্থিতিলৈ অহাটো কিমান প্ৰয়োজনীয় তাৰ বিষয়ে কয়। দ্বিতীয়তে, বৈতেল এক সাধাৰণ মাটিৰ পৰা 1000 ফুট উচ্চতাত থকা এক অঞ্চল। বৈতেল হৈছে পাহাৰৰ ওপৰত থকা এখন গাঁও। তুমি বৈতেললৈ যাব লাগে, মানে তুমি মোৰ উপস্থিতিলৈ আহিব লাগে। দ্বিতীয়তে, তুমি উচ্চতালৈ উঠিব লাগে। জাগৃতিয়ে কি কৰে জানেনে? আপোনাক ঈশ্বৰৰ উপস্থিতিলৈ আনে। অকল সেয়াই নহয়, যি পৰিস্থিতিত আছে তাৰ পৰা উচ্চতালৈ লৈ যায়। ঈশ্বৰে ইয়াকে আশা কৰে। ঈশ্বৰে ইয়াকে বিচাৰে যে তুমি মোৰ ওচৰলৈ আহা, তুমি মোৰ উপস্থিতিলৈ আহা। মই তোমাক সবল কৰিম, স্থিৰ কৰিম, ইমানেই নহয়, আপুনি যি পৰিস্থিতিত আছে তাৰ পৰা উচ্চ স্তৰলৈ মই লৈ যাম। ইংৰাজী বাইবেলত কেনেকৈ আছে জানেনে? গ' আপ টু বেইটেল, এই বুলি আছে, গ' আপ। তুমি বেইটেললৈ উঠি যোৱা। ঈশ্বৰে আপোনাক আজি মাতি আছে।
নামি অহা যথেষ্ট হ'ল, পতিত হোৱা যথেষ্ট হ'ল, বাগৰি পৰা যথেষ্ট হ'ল। উঠা। উন্নত আত্মিকতাৰ কাৰণে আপুনি উঠি যাব লাগিব। আজি আপুনি যি দুৰ্ভগীয়া অৱস্থাত, আজি আপুনি যি দৰিদ্ৰ অৱস্থাত পৰি আছে, সেই অৱস্থাৰ পৰা আপুনি উঠিব লাগিব। যিয়েই পৰিস্থিতি নহওক সেই উচ্চ স্থানলৈ গৈ পাব লাগে। এয়াই মোৰ আশা। জাকোব, কেতিয়ালৈকে এই ছিকিমত পৰি থাকিবা? উঠা, বইতেললৈ যাওঁ ব'লা। ঈশ্বৰে কৈছে, কেতিয়ালৈকে পাপত পৰি থাকিবা? কেতিয়ালৈকে ধাৰত পৰি থাকিবা? কেতিয়ালৈকে অপমানত পৰি থাকিবা? কেতিয়ালৈকে পৰি থাকিবা? উঠা, তোমাৰ বাবে এক সুন্দৰ জীৱন যুগুত কৰিছোঁ। মোৰ কথা শুনা, মোৰ উপস্থিতিলৈ আহা, মোৰ উপস্থিতিত আঁঠু লোৱা। বলিদান বেদী কাৰ কাৰণে? সেয়াই সমৰ্পণক সূচায়। তুমি নিজকে মোলৈ জীৱিত বলিদান স্বৰূপে অৰ্পণ কৰা। বাইবেলত কি বুলি আছে জানেনে? আদিপুস্তকৰ 12 অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা। পাছে তেওঁ সেই ঠাই এৰি বইতেলৰ ঈশ্বৰৰ গৃহ পূব ফালৰ পৰ্বতটো পাই বইতেলক পশ্চিম আৰু অয়ক পূব কৰি তাতে তেওঁৰ তম্বুঘৰ তৰিলে। সেই ঠাইতো তেওঁ জিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰি তেওঁ কি কৰিলে? জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। বেদীয়ে সমৰ্পণক সূচায়। সমৰ্পণ কৰিব লাগে। সেই সমৰ্পণৰ পাছত আপুনি যি জীৱন যাপন কৰিব লাগে তাৰ কাৰণে সহায় হ'বলৈ আপুনি প্ৰাৰ্থনা কৰিব লাগে। আজি আপুনি নিজকে সমৰ্পণ কৰিব লাগে। নিজৰ ভুল স্বীকাৰ কৰক। সঁচাই প্ৰভু, আপোনাৰ আজ্ঞা নমনাৰ কাৰণে, আপোনাৰ ইচ্ছামতে নচলিলোঁ, আপোনাৰ বাক্যক গুৰুত্ব নিদিলোঁ কাৰণে, মোৰ আত্মিক জীৱনটো সতৰ্কতাৰে নাচালোঁ সেইকাৰণে, প্ৰাৰ্থনাৰ সময়ত মই প্ৰাৰ্থনা নকৰিলোঁ কাৰণে আজি মোৰ জীৱনটো এনেকুৱা দুৰ্ভগীয়া যেন হৈ পৰিল। মোৰ পৰিয়ালৰ এই বিপৰীত পৰিৱেশ মোৰ কাৰণেই হ'ল। স্বামীৰ ওপৰত দোষ জাপি দি, পত্নীৰ ওপৰত দোষ জাপি দি, সন্তানৰ ওপৰত দোষ জাপি দি একো লাভ নাই। চুবুৰীয়াৰ ওপৰত দোষ জাপি দি লাভ নাই। আনৰ ওপৰত দোষ জাপি দি লাভ নাই। এই সকলোবোৰৰ কাৰণ মোৰ অবাধ্যতা। মানিবনে ভনী? মানিবনে ভাই? জাকোবে মানিব লাগিছিল। জাকোব ছিকিমলৈ কিয় আহিল? মই কি কৈছিলোঁ? বইতেললৈ যোৱা বুলি কৈছিলোঁ। তুমি কি কৰিলা? ছিকিমলৈ আহিলা। কি হ'ল চোৱা? এইবোৰ হ'ল, বহুত হ'ল। ঈশ্বৰে কৈছে, হ'ব দিয়া, তোমাৰ জীৱনত বহুত হ'ল, পৰিয়ালত বহুত হ'ল, যথেষ্ট হৈছে। জীয়াই জীয়াই মৰি আছা, মৰি মৰি জীয়াই আছা, যথেষ্ট হ'ল। মই তোমাক জীৱন দিম। মোৰ ওচৰলৈ আহা। নিজৰ ভুলবোৰ শুদ্ধ কৰি লোৱা। বেদীৰ ওচৰত নিজৰ পুৰণা লেতেৰা জীৱনটো উচৰ্গা কৰি দিয়ক, অৰ্পণ কৰি দিয়ক। তোমাক নতুন জীৱন দিম, নতুন শক্তি দিম। বইতেল মানে ঈশ্বৰৰ গৃহ। মোৰ ঘৰলৈ আহা। বইতেল মানে উত্তম অৱস্থা। মোৰ গৃহলৈ আহা। মই তোমাক উত্তম অৱস্থা দিম। মোৰ ওচৰলৈ আহা। মই তোমাক উত্তম অৱস্থা দিম। বিশ্বাস কৰিছেনে? ভৰসা কৰিছেনে? ঈশ্বৰক আধাৰ কৰি ল'লে, ঈশ্বৰৰ আশ্ৰয়লৈ আহিলে, ঈশ্বৰৰ উপস্থিতিলৈ আহিলে, ঈশ্বৰে যে আপোনাক উত্তম অৱস্থা দিব, ভৰসা কৰেনে? তেন্তে আপুনি আজি যি অৱস্থাতেই আছে, যেনেদৰে আছে তেনেদৰেই নিজকে অৰ্পণ কৰিবনে? যদি সন্মত তেন্তে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? আহক আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ। দায়িত্বশীল স্বামী আৰু ঘৰৰ মুৰব্বী হৈ আত্মিক জীৱনত আদৰ্শ হোৱাৰ পৰিৱৰ্তে মূৰ্খতাৰ জীৱন যাপন কৰিলোঁ। মোৰেই ভুল আছিল, মোক ক্ষমা কৰক পিতা। পিতৃ মাতৃক কন্দুৱালোঁ আৰু নিজৰ মতে চলি তেওঁলোকৰ কাৰণে বিপদ মাতি আনিলোঁ। প্ৰভু মোক ক্ষমা কৰক। আপোনাৰ আজ্ঞা পালন নকৰাই হৈছে আজি মোৰ জীৱনৰ এই অৱস্থাৰ কাৰণ। আপোনাৰ ইচ্ছামতে আপুনি য'ত থাকিবলৈ দিছিল তাত নথকাত নিজৰ ইচ্ছামতে চলিলোঁ। নিজৰ ইচ্ছামতে চলাফিৰা কৰাৰ বাবে ক্ষমা কৰক পিতা। পৰিস্থিতি ভাল নহয় পিতা। আৰ্থিক অৱস্থা ভাল নহয়, পৰিয়ালৰ অৱস্থা ভাল নহয়, স্বাস্থ্যও ভাল নহয়, চাকৰিৰ কি হ'ব, ব্যৱসায়ৰ কি হ'ব। পিতা, আকৌ নিজকে সমৰ্পণ কৰা বুলি কৈছে। তোমাৰ আত্মিকতা ক'ত আৰম্ভ হৈছিল তালৈ এবাৰ ঘূৰি চোৱা। সেই স্তৰলৈ, সেই স্থানলৈ আহা বুলি কৈছে। হেৰাই যোৱা আত্মিকতাক আকৌ দিয়ক পিতা। হেৰাই যোৱা প্ৰাৰ্থনা জীৱনটো আকৌ দিয়ক পিতা। হেৰাই যোৱা বিবেকক, হেৰাই যোৱা পবিত্ৰতাক, হেৰাই যোৱা জাগৃতিক, হেৰাই যোৱা আত্মাৰ বুজাক, হেৰাই যোৱা
পৰিচৰ্যা আৰু মণ্ডলীক হেৰাই যোৱা সাক্ষ্যপূৰ্ণ জীৱনক পিতা আকৌ ঘূৰাই দিয়ক। হেৰাই যোৱা পৰিয়ালটোক আকৌ একেলগ কৰক পিতা। নষ্ট হৈ যোৱা জীৱনক পুনৰ শুধৰাই দিয়ক পিতা। আপুনি স্পষ্টকৈ ক'লে। আপোনাৰ স্তুতি ধন্যবাদ কৰি যীশুখ্ৰীষ্টৰ নামত মাগিছো পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।